ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি পাঠ পৰিকল্পনা তথা লেছন প্লেনৰ সম্পৰ্কে আলোচনা কৰিম। এতিয়া চোৱা, আমি কোনো এটা কাম কৰিম বুলি হাতত লোৱাৰ আগতে আমি কি কৰোঁ? কামটো কেনেকৈ সম্পূৰ্ণ আৰু নিখুঁতকৈ সমাধান কৰিম সেই বিষয়ে আগতীয়াকৈ চিন্তা কৰি লওঁ। কাৰণ চিন্তা ভাৱনা নকৰাকৈ কোনো কাম কৰিবলৈ আগবাঢ়িলে বিভ্ৰান্তিৰ তথা বিভিন্ন ধৰণৰ খেলিমেলিৰ সৃষ্টি হোৱা দেখা যায় আৰু আশা কৰাৰ দৰে ফল পোৱা নাযায়। তেনেদৰে মানুহৰ জীৱনৰ সকলো কাৰ্যতে কৃতকাৰ্যতাৰ দিশটো এই পৰিকল্পনাৰ ওপৰতে নিৰ্ভৰ কৰে। আমি যদি ভালদৰে পৰিকল্পনা প্ৰস্তুত কৰি সেই অনুপাতে কামত আগবাঢ়োঁ, তেতিয়া আমি সুন্দৰভাৱে কৃতকাৰ্যতা লাভ কৰিবলৈ পাৰোঁ। গতিকে ঠিক তেনেদৰেই শিকোৱা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো পৰিকল্পনাৰ অধিক প্ৰয়োজন আছে। যিহেতু শিক্ষকৰ প্ৰধান কাম হৈছে কি? শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা। আৰু আমি জানো যে সাধাৰণতে বিদ্যালয় বা মহাবিদ্যালয়ৰ কোনো এটা নিৰ্দিষ্ট ক্লাছ বা শ্ৰেণীৰ সময় হৈছে কিমান? 30 বা 50 বা 60 মিনিট সময়। গতিকে এই 30 বা 50 বা 60 মিনিট সময়ৰ ভিতৰত এজন শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক কেনেকৈ পাঠদান কৰিব সেই সম্পৰ্কে পূৰ্ব প্ৰস্তুতি নাথাকিলে সেই শিক্ষাদান কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে। আৰু সেয়েহে পাঠদান এক পৰিকল্পনাৰ মাজেৰে আগবাঢ়ি যাব লাগিব। গতিকে পাঠ পৰিকল্পনাৰ অৰ্থ সম্পৰ্কে সহজ ভাষাৰে ক'বলৈ গ'লে আমি এনেদৰে ক'ব পাৰোঁ যে শ্ৰেণীকক্ষত পাঠ শিকোৱাৰ আগতে শিক্ষকে পাঠটো কিদৰে পঢ়াব সেই সম্পৰ্কে তৈয়াৰ কৰা এখন পূৰ্ব পৰিকল্পিত আঁচনি। ই হৈছে এটা বিশেষ পাঠৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষণীয় বিষয়বস্তু, শিকোৱা কৌশল, পূৰ্ব পাঠৰ সমন্বয় আদি দিশ সম্পৰ্কে তৈয়াৰ কৰা এখন পৰিকল্পিত আঁচনি। অৰ্থাৎ এজন শিক্ষকে শ্ৰেণীকক্ষত প্ৰৱেশ কৰাৰ পৰা পাঠদান শেষ কৰি ওলাই অহালৈকে এই সমগ্ৰ সময়ছোৱা শিক্ষকজনে শ্ৰেণীকোঠাত কেনেকৈ অতিবাহিত কৰিব, কি কি পদ্ধতিৰে শিক্ষাৰ্থীসকলক শিকাব, কি কি সঁজুলি ব্যৱহাৰ কৰিব, ছাত্ৰ ছাত্ৰীক শ্ৰেণীকক্ষত কেনেকৈ ব্যস্ত ৰাখিব বা কেনেকৈ তেওঁলোকক পাঠৰ প্ৰতি অভিৰুচিত কৰিব, পাঠটো আয়ত্ত কৰিব পৰাৰ পৰা নোৱাৰাটো কেনেধৰণৰ প্ৰশ্নৰে জুখিব আদি নানা প্ৰশ্নৰ সম্ভাৱ্য উত্তৰ যুগুতাই শিক্ষকে পাঠদানৰ বাবে আগতীয়াকৈ আঁচনি প্ৰস্তুত কৰাকে আমি পাঠ পৰিকল্পনা বুলি ক'ব পাৰোঁ। ইয়ালৈ পাঠ পৰিকল্পনা কি তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আহা পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যলৈ, যে এখন সুনিৰ্দিষ্টভাৱে যুগুত কৰি লোৱা পাঠ পৰিকল্পনাত কিছুমান দিশ বা বৈশিষ্ট্য সন্নিৱিষ্ট হৈ থাকে। আৰু তাৰে কিছুমান বৈশিষ্ট্য হৈছে, এতিয়া প্ৰথমটো চোৱা যে পাঠ পৰিকল্পনাত পাঠদানৰ প্ৰতিটো স্তৰত কৰিব লগা কামৰ স্পষ্ট বিৱৰণ পাঠ পৰিকল্পনাত থাকিব লাগিব। অৰ্থাৎ যে পাঠ পৰিকল্পনা প্ৰস্তুত কৰাৰ কিছুমান নিৰ্দিষ্ট স্তৰ আছে আৰু পাঠদানৰ এই প্ৰতিটো স্তৰত কৰিব লগা কামৰ স্পষ্ট বিৱৰণ শিক্ষকজনে পাঠ পৰিকল্পনাখনত উল্লেখ কৰিব লাগিব। দ্বিতীয়তে চোৱা যে পাঠ পৰিকল্পনাত পাঠদানৰ সাধাৰণ আৰু বিশেষ উদ্দেশ্যসমূহ লিপিবদ্ধ বা উল্লেখ কৰিব লাগে। এতিয়া ইয়াতে দিছে সাধাৰণ আৰু বিশেষ উদ্দেশ্য। এতিয়া সাধাৰণ আৰু বিশেষ উদ্দেশ্য মানে কি? এতিয়া চোৱা যে সাধাৰণ উদ্দেশ্য হৈছে শিক্ষাৰ একোটা স্তৰত একোটা বিষয়ৰ জৰিয়তে সামগ্ৰিকভাৱে যিবোৰ উদ্দেশ্য পূৰণ কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হয় সেইবোৰক সেই বিষয়টোৰ সাধাৰণ উদ্দেশ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি আমি অসমীয়া বিষয়টোৰ কথা কওঁ, তেতিয়া এজন শিক্ষকে শিক্ষাৰ্থীসকলক সেই অসমীয়া বিষয়টোৰ পঢ়োৱাৰ মূল উদ্দেশ্য কি, সেয়া হৈছে সেই অসমীয়া বিষয়টোৰ সাধাৰণ উদ্দেশ্য। আনহাতে বিশেষ উদ্দেশ্য হৈছে যে বিষয়টোৰ কোনো এক নিৰ্দিষ্ট পাঠত সুযোগ সাপেক্ষে যিবোৰ উদ্দেশ্য নিৰ্দিষ্ট কৰি লোৱা হয় সেইবোৰক বিশেষ উদ্দেশ্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে চোৱা যে সেই অসমীয়া বিষয়টোৰ
এটা নিৰ্দিষ্ট পাঠ পঢ়ি ছাত্ৰ ছাত্ৰীয়ে কি বুজিব বা সেই নিৰ্দিষ্ট পাঠটো পঢ়াৰ উদ্দেশ্য কি হ'ব, সেয়া হ'ব সেই নিৰ্দিষ্ট পাঠটোৰ বিশেষ উদ্দেশ্য। গতিকে পাঠ পৰিকল্পনাত শিক্ষকজনে পাঠদানৰ এই সাধাৰণ আৰু বিশেষ উদ্দেশ্যসমূহ লিপিবদ্ধ কৰিব লাগে। তৃতীয়তে চোৱা যে শিক্ষাৰ্থীক পাঠটোৰ লগত সম্পৰ্ক থকা পূৰ্বজ্ঞানৰ পৰীক্ষা কেনেকৈ কৰিব সেই বিষয়ে উল্লেখ কৰিব লাগিব। অৰ্থাৎ শিক্ষকজনে শিক্ষাৰ্থীসকলক পঢ়ুৱাবলগীয়া পাঠটোৰ লগত সম্পৰ্কিত কৰিবৰ কাৰণে শিক্ষকজনে কিছুমান তেওঁলোকক সেই পাঠটোৰ লগত সম্পৰ্ক থকা পূৰ্বজ্ঞানৰ পৰীক্ষা কৰে আৰু সেই পূৰ্বজ্ঞানৰ পৰীক্ষা শিক্ষকজনে শিক্ষাৰ্থীসকলক কেনেদৰে কৰিব তাৰ স্পষ্ট বিৱৰণ শিক্ষকজনে পাঠ পৰিকল্পনাখনত উল্লেখ কৰিব লাগিব। চতুৰ্থতে চোৱা যে পাঠদানৰ বাবে শিক্ষকজনে কি কি সঁজুলি আৰু কি কি পদ্ধতি ব্যৱহাৰ কৰিব তাৰ স্পষ্ট বিৱৰণো পাঠ পৰিকল্পনাখনত শিক্ষকজনে সন্নিৱিষ্ট কৰিব বা উল্লেখ কৰিব লাগিব। পঞ্চমতে চোৱা যে পাঠটোৰ মাজৰ শিক্ষণীয় বিষয়বস্তুবোৰ সুনিৰ্দিষ্টভাৱে উপস্থাপন কৰিব লাগিব। ষষ্ঠতে মূল্যায়নৰ পৰ্যায়ত কৰা বেলেগে বেলেগে প্ৰশ্নৰ নমুনা পাঠটোকাত লিখিব লাগিব। অৰ্থাৎ শিক্ষকজনে কৰা পাঠদানৰ মূল্যায়ন ছাত্ৰ ছাত্ৰীক কৰিবৰ বাবে শিক্ষকজনে পঢ়ুৱাই যোৱা বিষয়বস্তুখিনিৰ পৰা কিছুমান প্ৰশ্ন ছাত্ৰ ছাত্ৰীক সুধিব লাগিব আৰু সেই সুধিব লগা প্ৰশ্নৰ নমুনাসমূহ কি কৰিব শিক্ষকজনে সেই পাঠ পৰিকল্পনাখনত সন্নিৱিষ্ট কৰিব লাগিব। ঠিক তেনেদৰে পাঠটোকা বা পাঠ পৰিকল্পনাত পাঠটোৰ এটা সাৰাংশও লিখিব লাগিব আৰু শেষত আমি ক'ব পাৰোঁ যে পাঠৰ অনুশীলনৰ বাবে ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীসকলক কেনেধৰণৰ গৃহকাৰ্য দিয়া হ'ব সেই সম্পৰ্কেও শিক্ষকজনে পাঠ পৰিকল্পনাখনত উল্লেখ কৰিব লাগিব। গতিকে এইসমূহ হৈছে পাঠ পৰিকল্পনাৰ কিছুমান বৈশিষ্ট্য। এতিয়া চোৱা পাঠ পৰিকল্পনাৰ প্ৰয়োজনীয়তা যে আমি আগতেই আলোচনা কৰি আহিছোঁ শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক কেনেদৰে পাঠদান কৰিব সেই সম্পৰ্কে যদি শিক্ষকজনৰ পূৰ্ব প্ৰস্তুতি নাথাকে তেতিয়া সেই শিক্ষাদান কেতিয়াও ফলপ্ৰসূ হ'ব নোৱাৰে। গতিকে আমি ক'ব পাৰোঁ যে পৰিকল্পনাহীন পাঠ শ্ৰেণীত ভালদৰে উপস্থাপন কৰিব নোৱাৰি আৰু বিচৰামতে ফলাফল লাভ কৰিবও নোৱাৰি। গতিকে এই ক্ষেত্ৰত আমি পাঠ পৰিকল্পনা প্ৰয়োজনীয়তাৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিব পাৰোঁ। এতিয়া চোৱা প্ৰথম পইণ্টত দিয়া আছে যে নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰাত পাঠ পৰিকল্পনাই শিক্ষকক সহায় কৰে। অৰ্থাৎ যেতিয়া এজন শিক্ষকে পাঠ শিকাবৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শ্ৰেণীকক্ষত প্ৰৱেশ কৰে তেতিয়া তেওঁৰ এক নিৰ্দিষ্ট লক্ষ্য থাকে। শিক্ষকজনে শ্ৰেণীত সোমোৱাৰ আগতেই পঢ়ুৱাবলগীয়া পাঠটোৰ বিষয়বস্তু বাছি লৈ কি পদ্ধতি ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক শিকাব, ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কাম কৰিবলৈ কেনেদৰে দিব, কিমান সময়ৰ ভিতৰত কামসমূহ তেওঁ নিয়াৰিকৈ পৰিচালিত কৰিব, এই সকলোবোৰ পাঠ পৰিকল্পনা প্ৰস্তুত কৰি ল'লেহে শিক্ষকজনৰ কাৰণে শ্ৰেণীকোঠাত ভালদৰে শিক্ষা প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব আৰু তেতিয়াহে শিক্ষকজনে শ্ৰেণীকোঠাত সোমোৱাৰ আগতেই স্থিৰ কৰি লোৱা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যত ভালদৰে উপনীত হ'ব পাৰিব। আৰু সেইকাৰণে দ্বিতীয়তে আমি ক'ব পাৰোঁ যে পাঠ পৰিকল্পনাই শিক্ষকজনক শৃংখলাবদ্ধ কৰি তোলাত সহায় কৰে। তেওঁ বিষয়বস্তু সুশৃংখল আৰু পৰিকল্পিতভাৱে সজাই ল'ব পাৰে, যাৰ ফলস্বৰূপে দুটা শিকিবলগীয়া বিষয়বস্তুৰ কেতিয়াও অগাপিছা নহয় আৰু শ্ৰেণীকোঠাত সময়ৰ অপচয় ৰোধ কৰাটো ই সহায় কৰিব পাৰে। লগতে ছাত্ৰ ছাত্ৰীক জনাব লগা প্ৰয়োজনীয় কথা বাদ পৰি যোৱাৰো কোনো ধৰণৰ ভয় নাথাকে। উদাহৰণস্বৰূপে এই ক্ষেত্ৰত এটা উদাহৰণ দিব পাৰোঁ যে মই তোমালোকক এই পাঠ পৰিকল্পনাৰ সম্পৰ্কে বুজাবলৈ যাওঁতে মই পাঠটোৰ সম্পৰ্কে যদি এখন পৰিকল্পিত আঁচনি প্ৰস্তুত কৰি নল'লোহেঁতেন, অৰ্থাৎ কোনখিনি বিষয়বস্তু মই তোমালোকক আগতে ক'ম আৰু কোনখিনি পিছত ক'ম সেই সম্পৰ্কে যদি এখন আগতীয়াকৈ আঁচনি প্ৰস্তুত কৰি নল'লোহেঁতেন
তেতিয়া শিক্ষাদান কৰাৰ ক্ষেত্ৰত কিছুমান খেলিমেলি বা বিভ্ৰান্তিৰ সৃষ্টি হ'লহেঁতেন। গতিকে সুশৃংখল বা সুনিৰ্দিষ্টভাৱে যুগুত কৰি লোৱা পাঠ পৰিকল্পনাই শিক্ষকৰ আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। শিক্ষকজনে তেওঁ প্ৰবল আত্মবিশ্বাসে শ্ৰেণীত ভালদৰে শিক্ষা প্ৰদান কৰিব পাৰে আৰু তেওঁ শিক্ষাৰ্থীসকলৰ মুখামুখি হৈ তেওঁলোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। তাৰ পাছত আমি ক'ব পাৰোঁ যে পাঠ পৰিকল্পনাই শিক্ষকক তেওঁ শিকাব লগা পাঠটোৰ সৰ্বিশেষ জ্ঞান আয়ত্ত কৰাত সহায় কৰে। অৰ্থাৎ এখন সুন্দৰ আঁচনি প্ৰস্তুত কৰিবলৈ কৰা চিন্তাই শিক্ষকক তেওঁ শিকাব লগা পাঠটোৰ জ্ঞান আয়ত্ত কৰাত সহায় কৰে আৰু পাঠদান কাৰ্যৰ প্ৰতিও কি কৰে তেওঁক বা অৰ্থাৎ শিক্ষকজনক আগ্ৰহী কৰি তোলে। ইয়াৰ পাছত আমি ক'ব পাৰোঁ যে পাঠ পৰিকল্পনাই শিক্ষকক শিক্ষাৰ্থীসকলৰ পৰা তাৎক্ষণিক সঁহাৰি পোৱাত সহায় কৰিব। অৰ্থাৎ পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শিক্ষাদান কৰিলে শিক্ষকে নিৰ্দিষ্ট পাঠটোৰ পৰা শিক্ষাৰ্থীসকলে কি বুজিলে বা কি নাই বুজা তাৰ তাৎক্ষণিক সঁহাৰি বা প্ৰতিপুষ্টি পাবলৈ সক্ষম হয় আৰু নুবুজা বিষয়বস্তুখিনি শিক্ষকজনে পুনৰ শিক্ষাৰ্থীসকলক বুজাই দিবলৈ সক্ষম হ'ব পাৰে। আৰু শেষত আমি ক'ব পাৰোঁ যে পাঠ পৰিকল্পনাই শ্ৰেণীত ব্যক্তিগত বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। যিহেতু আমি জানো যে এটা শ্ৰেণীকোঠাত বিভিন্ন সামাজিক তথা সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ছাত্ৰ ছাত্ৰী থাকে। লগতে শ্ৰেণীকোঠাত থকা সকলো ছাত্ৰ ছাত্ৰীৰ বুদ্ধি, আগ্ৰহ, মনোযোগ আদি একে পৰিমাপৰ নহয়। কিছুমান শিক্ষাৰ্থী কি হয় অতি চোকা বা মেধাৱী, কিছুমান মজলীয়া আৰু কিছুমান অতি নিম্নমানৰ। গতিকে যদি এজন শিক্ষকে পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শিক্ষা প্ৰদান কৰে তেতিয়া তেওঁ শ্ৰেণীকোঠাত দেখা দিয়া এনেধৰণৰ কিছুমান ব্যক্তিগত বৈষম্যৰ সমস্যা গুচাই সকলো শিক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীকে তেওঁ সমানভাৱে চকু দিব পাৰে, যাৰ ফলস্বৰূপে সেই শিক্ষকে প্ৰদান কৰা পাঠদান শ্ৰেণীকোঠাৰ সকলো শিক্ষাৰ্থীৰ বাবে ফলপ্ৰসূ হৈ উঠিব পাৰে। গতিকে শিক্ষকে সদায় পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক পঢ়ুৱাবলৈ চেষ্টা কৰিব লাগে আৰু তেতিয়াহে শিক্ষণ প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু দুয়োপক্ষৰ বাবে লাভৱান হৈ উঠিব পাৰে। ইয়াত তোমালোকক পাঠ পৰিকল্পনাৰ এটা আৰ্হি অৰ্থাৎ পাঠ পৰিকল্পনা কেনেদৰে প্ৰস্তুত কৰিব লগা হয় তাৰ এটা আৰ্হি দেখুওৱা হৈছে। গতিকে আজি আমি পাঠ পৰিকল্পনাৰ অৰ্থ, পাঠ পৰিকল্পনাৰ বৈশিষ্ট্য আৰু পাঠ পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। গতিকে এই আলোচনাৰ পৰা তোমালোকে পাঠ পৰিকল্পনাৰ সম্পৰ্কে বুজি পাবলৈ সক্ষম হৈছা বুলি আশা ৰাখিছোঁ।